দ্বাদশ বাৰৰ বাবে আয়োজন কৰা স্বৰ্গীয় ডিমেশ্বৰ খাউণ্ড, স্বৰ্গীয় দুৰ্গা প্ৰসাদ বৰুৱা আৰু স্বৰ্গীয় অৰবিন্দ বৰুৱা সোঁৱৰণী প্ৰাইজ মানি এই ফুটবল প্ৰতিযোগিতাৰ আজি উদ্বোধনী অনুষ্ঠান। মই পোনপ্ৰথমে এনে এক পদক্ষেপ লোৱাৰ কাৰণে জামগুৰি ফুটবল কোচিং চেণ্টাৰত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ এনেধৰণৰ পদক্ষেপে ল'ৰা ছোৱালীয়ে ওলাই অহাত সদায় উৎসাহ পায় আৰু ইয়াত অসমৰ বিভিন্ন জেগাৰ পৰা যিবোৰ আগৰণুৱা ফুটবল টিম আছে সেই টিমসমূহ ইয়ালৈ আহিছে তেওঁলোকৰ পাৰদৰ্শিতা দেখুৱাবৰ কাৰণে, আৰু আশা ৰাখিছোঁ এনেধৰণৰ কম্পিটিশ্যন ভৱিষ্যতৰ দিনতো অনুষ্ঠিত হৈ থাকক। জামুগুৰি ফুটবল কোচিং চেণ্টাৰ এটা আগৰণুৱা কোচিং চেণ্টাৰ হয়, যি প্ৰতি বছৰে এনেধৰণৰ কম্পিটিশ্যনসমূহ অনুষ্ঠিত কৰি থাকে। তেওঁলোকৰ এটাই লক্ষ্য, যাতে উঠি অহা প্ৰজন্মই এটা প্ৰপাৰ প্লেটফৰ্ম পায়। অসম চৰকাৰে আজিৰ দিনত বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈ আছে, আপোনালোক সকলোৱে জ্ঞাত এইটো, যাতে সেই ল'ৰা ছোৱালীয়ে এটা প্লেটফৰ্ম পায়, ল'ৰা ছোৱালীয়ে স্পৰ্টছৰ যোগেদিয়ে নিজৰ ভৱিষ্যত নিজে গঢ় দিব পাৰে। সেই মানসিকতা লৈয়ে এনেধৰণৰ কম্পিটিশ্যনসমূহ অসম চৰকাৰে অনুষ্ঠিত কৰি আছে, আৰু আমি আশা ৰাখিছোঁ ল'ৰা ছোৱালীয়ে উৎসাহিত হ'ব, ল'ৰা ছোৱালীয়ে স্পৰ্টছৰ প্ৰতি আগ্ৰহ দেখুৱাব। আৰু স্পৰ্টছ মাত্ৰ আজিকালিৰ দিনত এটা ৰিক্ৰিয়েশ্যনেল এক্টিভিটি হৈ থকা নাই, তাত কেৰিয়াৰ অপৰচুনিটিও বহুত ধৰণৰ থাকে। সেইকাৰণে তেওঁলোকৰ ভৱিষ্যত যদি তেওঁলোকে নিজে গঢ় দিব বিচাৰে, ক্ৰীড়াৰ যোগেদিয়ে গঢ় দিব বিচাৰে, তেওঁলোকে ইণ্টাৰেষ্টেড থাকে, মই আশা কৰোঁ আৰু মই আহ্বান জনাওঁ তেনেধৰণৰ খেলুৱৈক যাতে তেওঁলোকে ওলাই আহে আৰু ক্ৰীড়াৰ যোগেদিয়ে তেওঁলোকে আগবাঢ়িবলৈ তেওঁলোকে সুবিধাও পাব আৰু তেওঁলোকে ক্ৰীড়াৰ যোগেদিয়ে নিজৰ ভৱিষ্যত নিজে গঢ় দিব পাৰিব। হয়, আজি আমাৰ স্বৰ্গীয় ডিমেশ্বৰ খাউণ্ড, স্বৰ্গীয় দুৰ্গা প্ৰসাদ বৰুৱা আৰু স্বৰ্গীয় অৰবিন্দ বৰুৱা সোঁৱৰণী এই ফুটবল মেটছখন আজি প্ৰথম দিন। উদ্বোধনী মেটছত মই ইয়াত উপস্থিত হৈ খুবেই আনন্দিত হৈছোঁ, আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ খেল আমি আৰু পাতিব লাগে, কাৰণ এনেকুৱা ধৰণৰ খেল পাতিলে আমাৰ নৱপ্ৰজন্ম বা যিখিনি যুৱ প্ৰজন্ম আছে তেওঁলোক আগুৱাই আহিব, ওলাই আহিব, এক্সপ'জাৰ পাব লাগে। আৰু এই খেলখনৰ আয়োজক গোষ্ঠী যিখিনি আছে বা তেওঁলোকে ধুনীয়াকৈ আয়োজন কৰিছে, মই ভাবোঁ এই খেলখন ভালদৰে টুৰ্ণামেণ্টটো ভালদৰে শেষ হ'ব, আৰু মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। ধন্যবাদ। দ্বাদশ বাৰৰ বাবে আয়োজন কৰা স্বৰ্গীয় ডিমেশ্বৰ খাউণ্ড, স্বৰ্গীয় দুৰ্গা প্ৰসাদ বৰুৱা আৰু স্বৰ্গীয় অৰবিন্দ বৰুৱা সোঁৱৰণী প্ৰাইজ মানি এই ফুটবল প্ৰতিযোগিতাৰ আজি উদ্বোধনী অনুষ্ঠান। মই পোনপ্ৰথমে এনে এক পদক্ষেপ লোৱাৰ কাৰণে জামগুৰি ফুটবল কোচিং চেণ্টাৰত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ এনেধৰণৰ পদক্ষেপে ল'ৰা ছোৱালীয়ে ওলাই অহাত সদায় উৎসাহ পায় আৰু ইয়াত অসমৰ বিভিন্ন জেগাৰ পৰা যিবোৰ আগৰণুৱা ফুটবল টিম আছে সেই টিমসমূহ ইয়ালৈ আহিছে তেওঁলোকৰ পাৰদৰ্শিতা দেখুৱাবৰ কাৰণে, আৰু আশা ৰাখিছোঁ এনেধৰণৰ কম্পিটিশ্যন ভৱিষ্যতৰ দিনতো অনুষ্ঠিত হৈ থাকক। জামুগুৰি ফুটবল কোচিং চেণ্টাৰ এটা আগৰণুৱা কোচিং চেণ্টাৰ হয়, যি প্ৰতি বছৰে এনেধৰণৰ কম্পিটিশ্যনসমূহ অনুষ্ঠিত কৰি থাকে। তেওঁলোকৰ এটাই লক্ষ্য, যাতে উঠি অহা প্ৰজন্মই এটা প্ৰপাৰ প্লেটফৰ্ম পায়। অসম চৰকাৰে আজিৰ দিনত বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈ আছে, আপোনালোক সকলোৱে জ্ঞাত এইটো, যাতে সেই ল'ৰা ছোৱালীয়ে এটা প্লেটফৰ্ম পায়, ল'ৰা ছোৱালীয়ে স্পৰ্টছৰ যোগেদিয়ে নিজৰ ভৱিষ্যত নিজে গঢ় দিব পাৰে। সেই মানসিকতা লৈয়ে এনেধৰণৰ কম্পিটিশ্যনসমূহ অসম চৰকাৰে অনুষ্ঠিত কৰি আছে, আৰু আমি আশা ৰাখিছোঁ ল'ৰা ছোৱালীয়ে উৎসাহিত হ'ব, ল'ৰা ছোৱালীয়ে স্পৰ্টছৰ প্ৰতি আগ্ৰহ দেখুৱাব। আৰু স্পৰ্টছ মাত্ৰ আজিকালিৰ দিনত এটা ৰিক্ৰিয়েশ্যনেল এক্টিভিটি হৈ থকা নাই, তাত কেৰিয়াৰ অপৰচুনিটিও বহুত ধৰণৰ থাকে। সেইকাৰণে তেওঁলোকৰ ভৱিষ্যত যদি তেওঁলোকে নিজে গঢ় দিব বিচাৰে, ক্ৰীড়াৰ যোগেদিয়ে গঢ় দিব বিচাৰে, তেওঁলোকে ইণ্টাৰেষ্টেড থাকে, মই আশা কৰোঁ আৰু মই আহ্বান জনাওঁ তেনেধৰণৰ খেলুৱৈক যাতে তেওঁলোকে ওলাই আহে আৰু ক্ৰীড়াৰ যোগেদিয়ে তেওঁলোকে আগবাঢ়িবলৈ তেওঁলোকে সুবিধাও পাব আৰু তেওঁলোকে ক্ৰীড়াৰ যোগেদিয়ে নিজৰ ভৱিষ্যত নিজে গঢ় দিব পাৰিব। হয়, আজি আমাৰ স্বৰ্গীয় ডিমেশ্বৰ খাউণ্ড, স্বৰ্গীয় দুৰ্গা প্ৰসাদ বৰুৱা আৰু স্বৰ্গীয় অৰবিন্দ বৰুৱা সোঁৱৰণী এই ফুটবল মেটছখন আজি প্ৰথম দিন। উদ্বোধনী মেটছত মই ইয়াত উপস্থিত হৈ খুবেই আনন্দিত হৈছোঁ, আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ খেল আমি আৰু পাতিব লাগে, কাৰণ এনেকুৱা ধৰণৰ খেল পাতিলে আমাৰ নৱপ্ৰজন্ম বা যিখিনি যুৱ প্ৰজন্ম আছে তেওঁলোক আগুৱাই আহিব, ওলাই আহিব, এক্সপ'জাৰ পাব লাগে। আৰু এই খেলখনৰ আয়োজক গোষ্ঠী যিখিনি আছে বা তেওঁলোকে ধুনীয়াকৈ আয়োজন কৰিছে, মই ভাবোঁ এই খেলখন ভালদৰে টুৰ্ণামেণ্টটো ভালদৰে শেষ হ'ব, আৰু মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। ধন্যবাদ।